নমস্কাৰ মঞ্চত উপবিষ্ট দৰং মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া মহোদয়, মঞ্চত উপবিষ্ট তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সন্মানীয় অধ্যাপিকা আৰু আমাৰ সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ অন্যতম সদস্যা ডক্টৰ বিনীতা দেৱ চৌধুৰী মহোদয়া, মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সঞ্জয় ডেকা মহোদয়, অসমীয়া বিভাগৰ অধ্যাপিকা পল্লৱিকা শৰ্মা মহোদয়া প্ৰমুখ্যে এই মঞ্চত উপবিষ্ট দৰং মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাবৃন্দ, যুৱ সাহিতী আৰু অস্মিতা অনুষ্ঠানলৈ নিমন্ত্ৰিত কৰি অনা সন্মানীয় সাহিত্যিকসকল আৰু এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, দৰাচলতে আজি এমাহৰ ভিতৰতে এইখন মহাবিদ্যালয়ত আমি 15 ছেপ্টেম্বৰৰ দিনা ভাৰতীয় জ্ঞান পৰম্পৰা বিষয়ক এটা আমি বক্তৃতা দিবলৈ আহিছিলোঁ আৰু আজি 22 অক্টোবৰ। ইয়াৰ মাজতে 19 ছেপ্টেম্বৰত অসামান্য প্ৰতিবাদৰ আমি জুবিন গাৰ্গক হেৰুৱালোঁ। ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিব বিচাৰিছে, ন্যায় বিচাৰিছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তেওঁৰ সৃষ্টিৰাজি চিৰঞ্জীৱী হৈ থাকক, নতুন প্ৰজন্মই তেওঁৰ সৃষ্টিসমূহক প্ৰজন্মৰ পাছত প্ৰজন্ম অসমত জীপাল কৰি ৰাখক, সমগ্ৰ বিশ্বত অনুৰণিত হওক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু জুবিন গাৰ্গলৈ নিভৃতৰ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি জনাই আমাৰ বক্তৃতা আৰম্ভ কৰিছোঁ। সাধাৰণতে সাহিত্য একাডেমীৰ অস্মিতা, যুৱ সাহিতী ইত্যাদি প্ৰগ্ৰেমত আমি আহ্বায়কসকল উপস্থিত নাথাকোঁ। ইয়াত দৰং মহাবিদ্যালয়ৰ ব্যক্তিগত নিমন্ত্ৰণত আমি ইয়াতে এই দুটা অনুষ্ঠানত আহ্বায়ক হিচাপে নহয়, এজন বক্তা হিচাপে উপস্থিত আছোঁ আৰু অধ্যাপিকা পল্লৱিকা শৰ্মাৰ লগত আলোচনা কৰোঁতে আমি কৈছিলোঁ যে আমি সাহিত্য, কাব্য, শিল্প, সংস্কৃতিৰ ইটো সিটো সেই বিষয়ে 2-4 আষাৰ আমাৰ নিজস্ব অনুভৱ আমি অভিব্যক্ত কৰিম। কিন্তু কাব্য, সাহিত্য, শিল্প, সংস্কৃতিৰ ইটো সিটো ক'বলৈ গ'লে হয়তো আমাৰ দৰে মানুহৰ বাবে এটা জীৱনো যথেষ্ট নহয়, কিন্তু স্বল্প সময়ৰ ভিতৰত এই চাৰিওটা কথাৰ বিষয়ে কোনো বক্তাই কেতিয়াও খৰচি মাৰি কোৱাটো সম্ভৱ নহয়। আমি কেৱল মাত্ৰ এনে 2-4টা কথা আপোনালোকৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে ক্ষণিকৰ চিন্তাৰ সমল বিচাৰি পায়, আপোনালোকৰ চিন্তা উদ্ৰেক হয়। আৰু মই অসমত বিশেষকৈ শিল্প চৰ্চাৰ ক্ষেত্ৰত মোৰ বাবে এতিয়াও জ্যোতিপ্ৰসাদেই মোৰ গুৰু, জ্যোতিপ্ৰসাদেই পথপ্ৰদৰ্শক। আৰু বিশেষভাৱে আপোনালোকে জানে আমাৰ জীৱন যাত্ৰাত আমি মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষিৰ জীৱন দৰ্শনেৰে নিজৰ জীৱনক পৰিচালিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আৰু শ্ৰী অৰবিন্দৰ চিন্তাৰ সৈতে, তেখেতৰ উপলব্ধিৰ সৈতে বহু ক্ষেত্ৰতেই মই জ্যোতিপ্ৰসাদৰ শিল্প চেতনাৰ মিল বিচাৰি পাইছোঁ। আৰু জ্যোতিপ্ৰসাদে নিজেও শ্ৰী অৰবিন্দৰ নাম একাধিকবাৰ তেওঁৰ ৰচনাত উল্লেখ কৰি গৈছে। মই গতিকে জ্যোতিপ্ৰসাদৰ কথাৰেই 2-4 আষাৰ আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ বিচাৰিছোঁ। আৰু সেইখিনি কৰিবলৈ যোৱাৰ আগতে গুৱাহাটীৰ অশোক বুক ষ্টলৰ পৰা প্ৰকাশিত জ্যোতিপ্ৰসাদৰ ৰচনাৱলীত সম্পাদক মাননীয় নগেন শইকীয়া ছাৰে লেখা 2-3টা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ছাৰে লিখিছিল তাতে যে জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল শিল্পীৰ পৃথিৱীত ভাষণখনিয়ে ধৰি ৰখা তেওঁৰ দৰ্শন কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, এই দৰ্শন সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা দৰ্শন। জ্যোতিৰ জীৱনৰ এই চমু আলেখ্যই
আমাৰ চকুৰ আগত দাঙি ধৰে তেওঁৰ ভাৱ চিন্তা কল্পনা আৰু অনুভৱৰ এটি সামগ্ৰিক অখণ্ডতাৰ খণ্ডিত ব্যক্তিত্বৰ এই যুগত জ্যোতি সেইবাবেই নিজৰ অখণ্ড ব্যক্তিত্বৰ জ্যোতিৰে নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ আছে আৰু থাকিব জ্যোতিপ্ৰসাদৰ জীৱন দৰ্শন তেওঁৰ সাহিত্য শিল্প দৰ্শন সমাজ তথা ৰাজনৈতিক জীৱন দৰ্শন তেওঁৰ সামগ্ৰিক জাতীয় চেতনা তেওঁৰ সৌন্দৰ্য চেতনা এই আটাইবিলাকৰ সাৰ তত্ত্ব 1948 খ্ৰীষ্টাব্দত শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সন্মিলনত শিল্পীৰ পৃথিৱীত শিৰোনামেৰে পাঠ কৰা তেওঁৰ গ্ৰন্থৰূপে প্ৰকাশিত অভিভাষণখনিয়ে ধৰি ৰাখিছে জ্যোতিপ্ৰসাদক বুজিবলৈ হ'লে শিল্পীৰ পৃথিৱী গ্ৰন্থৰ লগত পৰিচিত হ'বই লাগিব এয়া নবেল শইকীয়া ছাৰে কৈ গৈছে শিল্পীৰ পৃথিৱীৰ সৈতে আৰু লগত তেওঁ কৈছে তেওঁৰ দৰ্শনক ৰূপান্তৰৰ দৰ্শন আখ্যা দিব পাৰি আৰু সেইবাবে জ্যোতিয়ে আমাৰ আগত কৈ গৈছিল কি যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আৰু এই বাক্যশাৰীত জ্যোতিয়ে হে আৰু মাথো দুটা শব্দই ব্যৱহাৰ কৰিছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ আৰু ভাৰতবৰ্ষত গায়ত্ৰী ইজ ছাপ'জ টু বি দি হাইয়েষ্ট মন্ত্ৰ অৰ্থাৎ জ্যোতিৰ যদি মই কবিতা নপঢ়োঁ গান নুশুনো তেওঁৰ নাটক যদি মই নাচাওঁ নুশুৰোঁ মই নপঢ়োঁ একো আপত্তি নাই যদি এই শিল্পীৰ পৃথিৱী যিখন অভিভাষণখিনি যদি মই যদি হৃদয়ংগম কৰিব পাৰোঁ জ্যোতিপ্ৰসাদৰ সমগ্ৰ চিন্তাৰ মৰ্মস্থলত আমি উপনীত হ'ব পাৰিম আৰু সেইবাবেই যে নবেল শইকীয়া ছাৰে লিখিছে যে তেওঁৰ দৰ্শনক ৰূপান্তৰৰ দৰ্শন আখ্যা দিব পাৰি ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ এই পংক্তিৰ মাজত তেওঁৰ জীৱন দৃষ্টি স্পষ্ট আৰু পূৰ্ণ ৰূপত প্ৰকাশিত হৈছে কিন্তু প্ৰশ্ন হ'ল কিহৰ ৰূপান্তৰৰ কথা কৈছে জ্যোতিপ্ৰসাদে কিহৰ ৰূপান্তৰৰ কথা কৈছে আমি সেই বিষয়ে আলোচনা কৰিম কিন্তু তাৰ আগতে জ্যোতিপ্ৰসাদে অসমৰ শিল্পীসকলৰ ওপৰত এটা বিৰাট দায়িত্ব প্ৰদান কৰি থৈ গৈছে মই নাজানো আমি সেই দায়িত্বৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰিছোঁ নে তাক আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ এই শিল্পীৰ পৃথিৱীৰ একেবাৰে শেষৰ ফালে জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক অসমীয়া শিল্পী বিশ্বশিল্পী হ'বই লাগিব আমি কাৰাগাৰৰ সংকীৰ্ণ সীমাৰ মাজত আবদ্ধ হৈ থকাটো জ্যোতিয়ে আমাক বিচৰা নাছিল সেইবাবে তেওঁ আৰু জ্যোতিয়ে কৈছিল তেওঁ হেনো উপজিয়েই বিশ্ব নাগৰিক আৰু তেওঁৰ এই যোগ্য উত্তৰাধিকাৰী সেইবাবে ভূপেন হাজৰিকাই কৈছিল যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ গতিকে প্ৰথমটো দায়িত্ব কৈছে অসমৰ শিল্পী ৰূপান্তৰৰ শিল্পী হ'ব লাগিব নান্যপন্থা বিদ্যতে ৰূপান্তৰৰ শিল্পী হ'ব লাগিব কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক কিন্তু তাৰ পিছৰ শাৰী আৰু সাংঘাতিক কথা কৈ গৈছে জ্যোতিপ্ৰসাদে তাৰ যদি আমি মৰ্ম উপলব্ধি কৰিব পাৰোঁ কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক অসমীয়া শিল্পী কেৱল ৰূপান্তৰৰ শিল্পী হ'লেই নহ'ব বিশ্বশিল্পী হ'লেও নহ'ব চিৰসুন্দৰক পৃথিৱীলৈ নমাই আনিব পাৰিব লাগিব তাহানিৰ ভগীৰথৰ দৰে ভগীৰথে যি ধৰণে গংগাক পৃথিৱীলৈ নমাই আনিছিল আমি চিৰসুন্দৰক পৃথিৱীলৈ নমাই আনিব পাৰিব লাগিব কিন্তু প্ৰশ্ন হ'ল চিৰসুন্দৰ মানে কোন চিৰসুন্দৰ মানে কি গতিকে মই কোৱা নাই ইয়াৰ কথা জ্যোতিপ্ৰসাদে অসমীয়া শিল্পীৰ ওপৰত দায়িত্ব ন্যস্ত কৰি থৈ গৈছে whether you will obey it or not it is up to your wisdom আমি জ্যোতিৰ কথা দলিয়াই দিবও পাৰোঁ জ্যোতিৰ কথাক মৰ্মে মৰ্মে উপলব্ধি কৰি সেই সাধনাত আমি ব্ৰতী হ'বও পাৰোঁ দিছ ইজ এ ফ্ৰী ৱৰ্ল্ড আৰু সেই দৃষ্টিৰেই এই যে আমাৰ অসমীয়া শিল্পীৰ সন্মুখত অসমৰ শিল্প জগতৰ সন্মুখত জ্যোতিয়ে এই বিৰাট দায়িত্ব আমাক দি থৈ গৈছে আমাক যিটো বিৰাট দায়িত্ব দি থৈ গৈছে সেই পৰিপ্ৰেক্ষিততেই আমি আধুনিক সমাজখনক যদি বুজি নাপাওঁ তেনেহ'লে আমি কেতিয়াও জ্যোতিয়ে কোৱা সেই ৰূপান্তৰৰ শিল্পী বিশ্বশিল্পী চিৰসুন্দৰক পৃথিৱীলৈ আমি নমাই আনিব নোৱাৰিম দ্বিতীয়তে প্ৰশ্ন হ'ল শিল্পী কোন
অকল যিসকলে গান গাইছে, যিসকলে কবিতা লিখিছে, যিসকলে নৃত্যৰ সাধনা কৰিছে তেওঁলোকেই শিল্পীনে? তাৰ বিষয়েও শিল্পীৰ পৃথিৱীতেই জ্যোতিয়ে আমাক 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 পথ প্ৰদৰ্শন কৰি গৈছে। আজি মই সেই কথাখিনি ফেচবুকত মই দিছিলোঁ। জ্যোতিয়ে কৈছে শিল্পী কোন? জ্যোতিপ্ৰসাদে কৈছে আপোনালোকো প্ৰত্যেকজনেই শিল্পী, আপোনালোকো প্ৰত্যেকজনেই শিল্পী, আপোনালোকো প্ৰত্যেকজনেই শিল্পী। পৃথিৱীখন শিল্পীৰ ঘৰ, শিল্পীৰ কাৰখানা, আৰু শিল্পী সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শক। অৰ্থাৎ ময়ো শিল্পী, আপুনিও শিল্পী, পৃথিৱীৰ 7.5 কোটি মানুহৰ প্ৰতিজনেই শিল্পী। আৰু যদি শিল্পী নহয়ো, আই হেভ টু বি আৰ্টিষ্ট। মই শিল্পী, মোৰ মাজত শিল্প চেতনা ভিতৰত আছে, সেই শিল্প চেতনাক মই অভিব্যক্ত কৰিবই লাগিব। মই এইখিনি কথা এইভাবে কৈ লৈছোঁ যে জ্যোতিয়ে আমাক কি দায়িত্ব দি থৈ গৈছিল। তেনেহ'লে তাৰপিছত আহিল এই যে জ্যোতিপ্ৰসাদে আমাৰ সন্মুখত কৈ গ'ল ৰূপান্তৰৰ শিল্পী, ৰূপান্তৰৰ শিল্পী, যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। তেওঁতো পৰিৱৰ্তন শব্দ বুলি কোৱা নাই, ৰূপান্তৰ বুলি কৈছে, ৰূপান্তৰৰ কথা কৈছে। কিহৰ পৰিৱৰ্তন, কিহৰ ৰূপান্তৰৰ কথা কৈছে, সেই বিষয়েও মই শিল্পীৰ পৃথিৱী পঢ়াৰ আগৰ পৰাই মই যিটো নিজস্বভাৱে ব্যাখ্যা কৰিছিলোঁ, মোৰ ব্যাখ্যাৰ লগত একেবাৰে জ্যোতিৰ ভাৰ্বেটিম, অৰ্থাৎ একেবাৰে শব্দৰ সৈতে মই তাৰ নৈকট্য বিচাৰি পাইছোঁ, একেবাৰে শব্দ। জ্যোতিয়ে শিল্পীৰ পৃথিৱী আৰম্ভ কৰিছে কেনেকৈ শুনিব। কৈছে সদায়ে ভাবি আছিলোঁ যি সপোন সি মাথোন সপোন হৈয়েই তৰাবলি আকাশত উৰি ফুৰিব। নিশা আকাশত নিহাৰিকা দেখি ভাবোঁ সি এটা কাৰোবাৰ জ্যোতিৰ্ময় সুন্দৰ সপোন। আকাশে আকাশে ব্যাকুল হৈ উৰি ফুৰিছে, সেই জ্যোতিপুঞ্জ বেকুল হৈ আকাশৰ অনন্ত বুকুত আলোক বাষ্পৰ ৰূপত ভুৱনে ভুৱনে ভ্ৰমি ফুৰাই ভাবিছিলোঁ তাৰ জীৱন বুলি। কিন্তু পৃথিৱীৰ এই ধূলি মাটি জুই পানী গণি পঢ়ি চোৱা বৈজ্ঞানিকে ক'লে সেই নিহাৰিকাই ৰূপ লৈ মাটি পানীৰ পৃথিৱী হয়, তাত জীৱনে ৰূপ লয়, তাত জীৱন আকৌ ৰূপান্তৰৰ মাজে মাজে বিকশিত হয়। জীৱনৰ ৰূপান্তৰৰ কথা কৈছে তাত জীৱন আকৌ ৰূপান্তৰৰ মাজে মাজে বিকশিত হয়। প্ৰকাশৰ পিছত নতুন প্ৰকাশলৈ জীৱনে কাক বিচাৰি প্ৰগতিৰ বাটেদি বিন বজাই যায়। ময়ো ক'ব পৰা নাই, আপোনালোকে জানো ক'ব পাৰে? তাৰপিছত লিখিছে ময়ো মানুহটো এদিন আছিলোঁ কাৰোবাৰ কল্পনাৰ কোঠালিত, ময়ো মানুহটো আছিলোঁ এদিন কাৰোবাৰ কল্পনাৰ কোঠালিত। আছিলোঁ মই সপোন হৈ, আপোনালোকো আছিল সপোন হৈ। আজি আমি ৰূপান্তৰৰ মাজেদি আহি তেজমঙহত ৰূপ লৈ, আজি আমি ৰূপান্তৰৰ মাজেদি আহি তেজমঙহত ৰূপ লৈ এই পৃথিৱীত, এই চহৰৰ, এই আমি তৰা ৰভাৰ তলত বহি সপোন দেখিছোঁ আৰু এক মানুহৰ জীৱনৰ ৰূপান্তৰ। একেবাৰে স্পষ্টভাৱে এই যে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, আমাৰ জীৱনৰ ৰূপান্তৰ, সম্পূৰ্ণ জীৱনৰ ৰূপান্তৰ। কেৱল মাত্ৰ পৰিৱৰ্তনৰ কথা কোৱা নাই, জীৱনৰ ৰূপান্তৰৰ কথা কৈ গৈছে। আৰু মই অধ্যাত্ম পথৰ এজন সন্ধানী হিচাপে, অন্বেষী হিচাপে ইয়াৰ যিটো মই মৰ্ম কথা হৃদয়ত উপলব্ধি কৰিছোঁ, তেতিয়া মোক উপনিষদৰ আমি সদায় শুনি থকা যিটো এটা শ্লোক যে অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময়, তেওঁ সেই ধুনীয়া যিখন পৃথিৱীৰ কল্পনা কৰিছিল। আমি বিশ্বশিল্পী হ'ব লাগিব, চিৰসুন্দৰক পৃথিৱীত নমাই আনিব লাগিব। আমি জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান কৰিছোঁ। মৃত্যুৰ মা অমৃতম গময় ইজ দি জীৱনৰ অৰ্থ অভিনৱ। তেনেহ'লে মই কোনটো কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই যে আমাক ইমান এটা ডাঙৰ দায়িত্ব দি থৈ গ'ল, কিন্তু আমি কোনখন পৃথিৱীত বাস কৰিছোঁ, যিটো বৰ্তমানৰ সময়, এই একবিংশ শতিকাৰ বিজ্ঞান মনস্ক যুগৰ যিটো যুগত মানুহে মহাকাশত বিচৰণ কৰিছে, সেই যুগটোৰ বিষয়ে। কাৰণ আমাৰ বাবে প্ৰত্যাহ্বান আমাৰ যুগটোৱেই। এই যে আমি বিশ্বশিল্পী হ'ব লাগিব, চিৰসুন্দৰক পৃথিৱীলৈকে নমাই আনিব লাগিব, আমি ৰূপান্তৰৰ শিল্পী হ'ব লাগিব, জীৱনক ৰূপান্তৰ কৰিব লাগিব। তেনেহ'লে আমাৰ সন্মুখত প্ৰত্যাহ্বান কি? সাহিত্যও শিল্প, সংস্কৃতিৰ এটা অংগ। কাব্য সাহিত্য শিল্পও সংস্কৃতিৰ অংগ, কাব্য সাহিত্যও শিল্পৰেই সাধনা। কৈছে যে শ্ৰী অৰবিন্দই আজিৰ পৰা 100 বছৰ আগতেই তেওঁ এটা কথা কৈ থৈ গৈছে যে বৰ্তমানৰ মানুহে কি বিচাৰে। বৰ্তমানৰ মানুহে এই যে মই কৈছোঁ যে বৰ্তমানৰ সময়টোৰ যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান যদি আমি বুজি নাপাওঁ,
শ্ৰী অৰবিন্দ 100 বছৰ আগত তেওঁৰ এখন কিতাপ আছে, খুব নাতি দীৰ্ঘ কিতাপ, মাত্ৰ 20-25 পেজৰ কিতাপ, তাত 4টা কলা বিষয়ক প্ৰবন্ধ আছে, কৈছে দি নেশ্যনেল ভেলু অফ আৰ্ট। তাতে তেওঁ লিখিছে এষাৰ কথা, কৈছে দেয়াৰ ইজ এ টেণ্ডেঞ্চি ইন মডাৰ্ণ টাইমছ। আধুনিক যুগত কেনেকুৱা টেণ্ডেঞ্চি? কৈছে সুন্দৰৰ মূল্য হ্ৰাস কৰি উপযোগী মূল্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো আধুনিক যুগৰ এক প্ৰবৃত্তি তথা প্ৰৱণতা। কৈছে দেয়াৰ ইজ এ টেণ্ডেঞ্চি ইন মডাৰ্ণ টাইমছ টু ডেপ্ৰিচিয়েট দি ভেলু অফ দি বিউটিফুল এণ্ড অভাৰ ষ্ট্ৰেছ দি ভেলু অফ দি ইউজফুল। আৰু সেইবাবেই আমাৰ অসমত জ্যোতি ককাইদেৱে কেৱল মাত্ৰ সুন্দৰৰ সাধনাৰ কথা কৈ থৈ গৈছিল। সুন্দৰৰ সাধনাৰ কথা কেৱল মাত্ৰ এটাই মহাবাক্য তেওঁ আমাক দি থৈ গৈছে, কাৰণ জানিছিল যে পৃথিৱীত এনে এটা যুগে দেখা দিব যিটো সময়ত উই উইল প্ৰিফাৰ ইউজফুল টু বিউটিফুল। আজিকালিৰ এইখন আধুনিক সমাজক এতিয়া বিউটিফুলৰ প্ৰয়োজন নাই, এতিয়া কিহৰ প্ৰয়োজন? ইউজফুলৰ। আমাক সুন্দৰ বস্তু নালাগে, আমাক উপযোগী বস্তু লাগে। এইটো হ'ল প্ৰধান এটা বৈশিষ্ট্য। তাৰপিছত দ্বিতীয়টো বৈশিষ্ট্য, পৃথিৱীৰ আধুনিক মানুহে দুটা বস্তুক ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ, আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা আমি কেতিয়াবাই নিৰ্বাসিত কৰিছোঁ। আৰু জ্যোতিয়ে আমাক দায়িত্ব দি থৈ গৈছে কি চিৰসুন্দৰক পৃথিৱীলৈ আমি নমাব পাৰিব লাগিব। চিৰসুন্দৰক পৃথিৱীলৈ। এই চিৰসুন্দৰ কোন, কি বস্তু? আৰু শ্ৰী অৰবিন্দই এছেছ অন দি গীতাত তেওঁ লিখি থৈ গৈছে আধুনিক মানুহে দুটা বস্তু ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ ইতিমধ্যেই এক্সাইল কৰিছে, নিৰ্বাসন দণ্ড দিছে। কোন দুটা বস্তু? প্ৰথমটো কৈছে গড অৰ ইনফাইনাইট, অনন্ত অথবা ভগৱান। আধুনিক মানুহে ত্যাগ কৰিছে। আৰু 2 নম্বৰ বস্তুটো কি? কৈছে স্পিৰিচুৱেলিটি অৰ গড ষ্টেট, অধ্যাত্ম অথবা ভগৱত অৱস্থা। এই দুটা বস্তুকেই আধুনিক মানুহে ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ ইতিমধ্যে নিৰ্বাসিত কৰিছে বুলি কৈছে আমাৰ ব্যৱহাৰিক জীৱনৰ পৰা। আৰু জ্যোতিয়ে আমাক কৈছে আমি চিৰসুন্দৰক হেনো পৃথিৱীলৈ নমাই আনিব লাগিব। এয়াই অসমীয়া শিল্পীৰ সন্মুখত দায়িত্ব। মই ইয়াক অধিক ব্যাখ্যা কৰিবলৈ নাযাওঁ, কেৱল মাত্ৰ আধুনিক জগতখন, যিখন জগতত থাকি আমি ৰূপান্তৰৰ শিল্পী হৈ শ্ৰীমন্ত শংকৰে দেখুৱাই যোৱা আদৰ্শেৰে বিশ্বশিল্পী হ'ব লাগিব, ৰূপান্তৰৰ শিল্পী হ'ব লাগিব, সুন্দৰৰ সাধনা কৰিব লাগিব, আমি ভগীৰথ হ'ব। আৰু সেই ভগীৰথৰ দৰে গংগাক নমাই অনাৰ দৰে চিৰসুন্দৰক পৃথিৱীলৈ আমি নমাই আনিব পাৰিব লাগিব। কিন্তু এই কথাৰ লগত আজি সাহিত্যৰ অনুষ্ঠানৰ লগত এই কথা মই কিয় কৈছোঁ? এই যে ভগৱান বা অনন্ত, আপোনালোক আশ্চৰ্যচকিত হ'ব। মই এটা কথা আজি আপোনালোকৰ সন্মুখত মই আজি কিছুদিনৰ পৰা মই ক'বলৈ আৰম্ভ কৰিছোঁ, আশ্চৰ্যচকিত হ'ব। এই যে অধ্যাত্ম বা ভগৱত অৱস্থাত আধুনিক মানুহে ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ তেওঁলোকে নিৰ্বাসিত কৰিছে। হু ইজ দি প্ৰাইমেৰী এজেণ্ট? ইয়াৰ প্ৰাইমেৰী এজেণ্ট কোন? পৃথিৱীৰ সাহিত্যিকসকল। সেয়া চুটিগল্পৰ লেখকেই হওক, কবিয়েই হওক, ঔপন্যাসিকেই হওক। আমি এটা শব্দ কিয় মই সাহিত্যিকসকলক মই দায়িত্ব ন্যস্ত কৰিছোঁ? এই যে আধুনিক যুগৰ যিটো সৰ্বপ্ৰধান বৈশিষ্ট্য যে ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মটিভ পাৱাৰ উই হেভ এক্সাইল টু ইম্পৰ্টেণ্ট থিংছ। ইফালে জ্যোতিয়ে আমাক কৈ থৈ গৈছে আমি চিৰসুন্দৰক পৃথিৱীত নমাই আনিব পাৰিব লাগিব। কিয় মই সাহিত্যিকসকলৰ কথা কৈছোঁ?
আপোনালোক আশ্চৰ্যচকিত হ'ব। মই আন কথা ক'বলৈ নাযাওঁ সময়ৰ ক্ষেত্ৰত। এই যে মানৱতাবাদ শব্দটোৰ অৰ্থ আপোনালোকে কি বুলি জানে? আমাৰ সন্মুখত মানৱতাবাদ বুলি ক'লে দয়া, দাক্ষিণ্য, কাৰুণ্য এনেবোৰ কথা ভাৱ আমাৰ মনলৈ আহে, কিন্তু এয়া পিছত সংযোজিত অৰ্থ। মানৱতাবাদ শব্দৰ পিছত সংযোজিত শব্দ। মানৱতাবাদ is part of literary movement. সাহিত্য আন্দোলনৰ এটা অংগ আছিল। কোনটো সাহিত্য আন্দোলনৰ কোনটো যুগৰ? কাৰণ আমিতো কপি সুলভ, সমুদ্ৰৰ সিপাৰৰ সাহিত্য তত্ত্বৰ দ্বাৰা আমি নিজক পৰিচালিত কৰোঁ। সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ তত্ত্ব এই 16শ শতিকাত যেতিয়া অসমত শংকৰদেৱ 1449 চনত জন্মগ্ৰহণ কৰিছিল আৰু অন্ধকাৰ যুগৰ পৰা পাশ্চাত্যবাসী 16শ শতিকাত তেওঁলোকে এজ অফ এনলাইটেনমেণ্ট অৰ্থাৎ যুক্তিৰ দ্বাৰা নিজক পৰিচালিত কৰিবলৈ শিকিছিল মাত্ৰ 16শ শতিকাত। তাৰপিছত আহিল কি? পাশ্চাত্যত ধ্ৰুপদী যুগ, ক্লাছিচিজম। এইবোৰ সকলো সাহিত্যৰ আন্দোলন, সাহিত্যৰ যুগ। তাৰপিছত আহিল নব্য ধ্ৰুপদী যুগ, নিউ ক্লাছিচিজম। এই দুয়োটাই দৰাচলতে গ্ৰীক সংস্কৃতিৰ কথা। তাৰপিছত আহিল সাহিত্যৰ আধুনিক যুগ, মডাৰ্নিজ। এই আধুনিক যুগৰ সৰ্বপ্ৰধান বৈশিষ্ট্য কি? সাহিত্যৰ আধুনিক যুগৰ আন্দোলনৰ আপুনি লক্ষ্য কৰিব, আজি 21শ শতিকাৰ মানুহে মহাভাৰত ৰামায়ণৰ দৰে কালজয়ী, যুগজয়ী, সহস্ৰাব্দজয়ী সাহিত্য সৃষ্টি কৰিব কিয় নোৱাৰে? ইয়াত বৰগীত গোৱা হৈছে। প্ৰথমতে বৰগীতৰ কেন্দ্ৰীয় তত্ত্ব কি? চিৰসুন্দৰ। আৰু সেই কেন্দ্ৰীয় তত্ত্বকেই জ্যোতিপ্ৰসাদে পৃথিৱীত নমাই অনাৰ দায়িত্ব ন্যস্ত কৰি গৈছে অসমৰ শিল্পী সমাজৰ ওপৰত। কিন্তু আধুনিক সভ্যতাত, আধুনিক সাহিত্যৰ মাজত ভগৱান আৰু কতো কেন্দ্ৰত নাই। ভগৱানৰ সলনি কাক আধুনিক যুগে প্ৰতিষ্ঠা কৰিছে? নিজেই নিজক, মানৱতাত। কিন্তু আপোনালোকে মই ক'লেতো বিশ্বাস নকৰিব। আপোনালোকে আজি গৈ মানৱতাবাদ শব্দটো হিউমেনিটেৰিয়ানিজিম তাৰ আন অৰ্থ এতিয়া নতুনকৈ সংযোজিত হৈছে। আপোনালোকে অক্সফোৰ্ড ডিক্সনাৰীৰ পৰা, প্ৰণৱজ্যোতি ডেকাৰ দ্বিভাষিক আমাৰ ডিক্সনাৰীৰ পৰা মই কেৱল মাত্ৰ হেমকোষত থকা মানৱতাবাদ শব্দৰ অৰ্থ কি দিছে আপোনালোকে পঢ়িলে আশ্চৰ্যচকিত হ'ব। আৰু সেইবাবেই মই কৈছোঁ, এই আধুনিক এই সভ্যতাটো সৃষ্টি কৰাৰ শ্ৰেয় আমি যিটো সভ্যতাৰ মাজত আছোঁ, এই সাহিত্যিকসকলে তাৰ গুৰুভাৰ গ্ৰহণ কৰিছে। কি কৈছে? ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ। সাহিত্যৰ মতবাদ বিশেষ। মানৱতাবাদ মানে কি? মই কোৱা নাই, হেমকোষত আছে। মানৱতাবাদ কি কৈছে? যে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ। বেলেগ বেলেগ অৰ্থও আছে, কিন্তু প্ৰথমতে হেমকোষে লিখিছে, আৰু হেমকোষে লিখিছে, আন ডিক্সনাৰীটো, ইংৰাজী ডিক্সনাৰীটো আছে। কৈছে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ। কৈছে 15শ শতিকাত ইটালী তথা ইউৰোপত ঈশ্বৰ তথা গীৰ্জাতকৈ মানুহক অধিক গুৰুত্ব দিয়া তথা মানুহ সম্পৰ্কে অতি উচ্চ ধাৰণা কৰাৰ এক আন্দোলন। অথচ আমাক ইয়াতে জ্যোতিয়ে কৈ গৈছে চিৰসুন্দৰক পৃথিৱীত আমি নমাই আনিব লাগিব। তাক মই এতিয়া অনুসৰণ কৰিম। আমি বান্দৰৰ দৰে সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ প্ৰবাহক স্বীকাৰ কৰিম, নে মই মোৰ দেশৰ সাহিত্যৰ সনাতন প্ৰমূল্যৰ অনুগামী হ'ম? মই আপোনালোকক আৰু 2-4টা কথা ক'ম, আপোনালোক আশ্চৰ্যচকিত হ'ব। আমি 16শ শতিকাত সাহিত্যৰ আন্দোলন পাশ্চাত্যত আৰম্ভ হৈছিল মাত্ৰ। আজি ভাৰতবৰ্ষৰ প্ৰতিখন বিশ্ববিদ্যালয়ত বাংলা হওক, অসমীয়া হওক, মাৰাঠী হওক, গুজৰাটী হওক, এই 5টা যুগৰ বিষয়ে প্ৰথম যুগটো হ'ল এজ অফ এনলাইটেনমেণ্ট, ক্লাছিচিজম, নিউ ক্লাছিচিজম, তাৰপিছত ৰোমান্টিচিজমৰ যুগ, তাৰপিছত আধুনিক যুগ মডাৰ্নিজ, আৰু এতিয়া হেনো মডাৰ্ণ যুগ অতিক্ৰান্ত হৈছে। এতিয়া কি যুগ? এতিয়া পোষ্ট মডাৰ্নিজিম। আকৌ এতিয়া ক'বলৈ আৰম্ভ কৰিছে পোষ্ট মডাৰ্নিজিমো হেনো অতিক্ৰান্ত। এতিয়া কিহৰ যুগ? পোষ্ট মডাৰ্নিজিম। কিন্তু যদি আপুনি পোষ্ট মডাৰ্নিজিম মানে কি যদি কিতাপত যদি পঢ়িবলৈ যায়,
ক'ত যে কি কথা লেখা নাই আপুনি তাৰ কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰে নানা মুনিৰ নানা মত উত্তৰ আধুনিকতা মানে কি আপুনি এষাৰী বাক্যত মই কৈছোঁ পৃথিৱীৰ কোনেও ক'ব নোৱাৰে ইমান কনফিউজিং বস্তু এখনটো কিতাপ আছে তাত লিখিছে উত্তৰ আধুনিকতাৰ মনে হেনো সৃজনশীলতা হেনো কাম বাসনাৰ আহ্লাদকাৰী অভিব্যক্তি উত্তৰ আধুনিক তত্ত্ব অনুসৰি সৃজনশীলতা হেনো কাম বাসনাৰ আহ্লাদকাৰী অভিব্যক্তি বুলি কৈছে মই কেৱল মাত্ৰ আপোনালোকৰ সন্মুখত আধুনিক যুগটো কোনটো যুগৰ মাজত আমি আছোঁ আৰু সাহিত্যিকসকলে অৱচেতনভাৱে আমাৰ ৰচনাৰ মাজত আমি কপিসুলভ দৃষ্টিভংগীৰে মই একেবাৰে বান্দৰ বুলি বাৰু কোৱা নাই কপিসুলভ দৃষ্টিভংগীৰে সমুদ্ৰৰ সিপাৰৰ তত্ত্বৰ দ্বাৰা আমি নিজক প্ৰবাহিত কৰি দিছোঁ কিন্তু মোৰ দেশৰ সাহিত্যৰ সনাতন প্ৰমূল্যৰ বিষয়ে আমি আলোচনা অন্তত ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ সাহিত্যৰ ভাষা বিজ্ঞানসমূহত আছে অলপ আছে এখন পেপাৰ 50 নম্বৰৰ তাকো পাৰিলে কোনোবাই সেইখন নোহোৱা কৰিবৰ বাবে যত্ন কৰে কিন্তু এতিয়া হয়তো ভাৰতীয় জ্ঞান পৰম্পৰাৰ যুগ এতিয়া আৰু কোনো সেইবোৰ নোহোৱা কৰি দিয়াৰ কাৰো ইমান ধৃষ্টতা নহ'ব হয়তো তাৰপিছত বৰ্তমানৰ যুগটো মহাৰিষে কৈ থৈ গৈছে ইট ইজ এ পিয়ৰ কমাৰ্চিয়েলিষ্ট বাণিজ্যতন্ত্ৰৰ যুগ এই বাণিজ্যতন্ত্ৰৰ যুগৰ মাজত বিৰাজমান হৈ আপুনি চিৰসুন্দৰক পৃথিৱীলৈ নমাব পাৰিব লাগিব এয়াই আমাৰ প্ৰত্যাহ্বান তাৰপিছত এই যুগটোতেই সংস্কৃতিক আমি এটা বিনোদনৰ প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত কৰিছোঁ এক্সাইটমেণ্ট এণ্টাৰটেইনমেণ্ট নট এনলাইটেনমেণ্ট ইয়াত আৰু এনলাইটেনমেণ্টৰ সাহিত্যৰ সৈতে এনলাইটমেণ্টৰ কোনো সম্বন্ধ নাই সাহিত্য শিল্প সংস্কৃতিৰ সৈতে সম্বন্ধ এণ্টাৰটেইনমেণ্টৰ আৰু এক্সাইটমেণ্টৰ অথচ ইয়াত জুতিয়ে চিঞৰি গ'ল কি তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ মই নাজানো আমি জ্যোতিপ্ৰসাদক মৰ্মে উপলব্ধি কৰিছোঁ নে কৰা নাই সন্মান জনানে অসমে সন্মান জনাইছে নে জনোৱা নাই নাজানো কিন্তু আমিও ইয়াত সংস্কৃতি শিল্প সাহিত্য সংস্কৃতিক এণ্টাৰটেইনমেণ্টলৈকে ৰূপান্তৰিত কৰিছোঁ কিন্তু এই শিল্পীৰ পৃথিৱীত অন্তত জ্যোতিপ্ৰসাদে সংস্কৃতি শিল্প সাহিত্যৰ সৈতে বিনোদনৰ বিষয়ে এটা শব্দও লেখা নাই বিলাসিতা বিনোদনৰ লগত জড়িত কৰি শিল্প সাহিত্য সংস্কৃতিৰ তেওঁ এটা শব্দও লেখা নাই কিয় লেখা নাই মই নাজানো কিন্তু আমি কিন্তু সমগ্ৰ পৃথিৱীব্যাপী সংস্কৃতি মানে এতিয়া আমি এণ্টাৰটেইনমেণ্ট কৰি লৈছোঁ শিল্প মানে এণ্টাৰটেইনমেণ্ট অৰ আমি এক্সাইটমেণ্ট কৰি লৈছোঁ অথচ ইয়াত জুতিয়ে চিঞৰি গ'ল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ তহিনব তাৰপিছত বৰ্তমানৰ যুগটো হ'ল অন্তৰ্জগত যিটো অন্তৰ্জগতক আমি ইয়াত অস্বীকাৰ কৰি গ'লোঁ কেৱল আমাৰ বাবে বাহ্য জগতৰ সত্যই আমাৰ বাবে একমাত্ৰ সত্য কিন্তু শিল্পীৰ পৃথিৱীত মই এতিয়া সময়ৰ অভাৱত দেখুৱাই নিদিওঁ শিল্পীৰ পৃথিৱীত জুতিয়ে বাৰে বাৰে কৈ গৈছে অন্তৰ সংস্কৃতিৰ সৌন্দৰ্যৰ ওপৰৰ কথা যে বাহ্যত আমি যি অভিব্যক্ত কৰোঁ সেয়া অন্তৰ সংস্কৃতিৰেই কেৱল মাত্ৰ প্ৰতিবিম্ব অন্তৰ সংস্কৃতি কিন্তু আধুনিক যুগে এই অন্তৰ সংস্কৃতিৰ সৌন্দৰ্যৰ ওপৰত আমি মুঠেও গুৰুত্ব প্ৰদান নকৰোঁ অথচ প্ৰদূষিত হৃদয়ৰ সৈতে আমি পৃথিৱীক ধুনীয়া কৰিবলৈ আমি ধৃষ্টতা প্ৰদৰ্শন কৰিছোঁ তাৰপিছত বৰ্তমানৰ যুগটো হ'ল নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাক অস্বীকাৰ কৰাৰ যুগ নিজৰ সংস্কৃতি সভ্যতা নিজৰ পৰম্পৰা নিজৰ ৰীতি নীতিক অস্বীকাৰ কৰাৰ যুগ মানুহ হেনো এইবাৰ প্ৰগতিশীল হ'ব তাৰপিছত আত্মা আৰু অহংকাৰ সোল ভাৰ্চেছ ইগো আধুনিক যুগে অহঙক পৃষ্ঠপোষকতা কৰে আত্মাক পৃষ্ঠপোষকতা নকৰে আত্মাৰ কাম মাত্ৰ এদিনেই কেতিয়া যেতিয়া মানুহজনৰ মৃত্যু হ'ব আমি 2 মিনিট আত্মাৰ সদ্গতিৰ কাৰণে মৌন প্ৰাৰ্থনা কৰোঁ তাত বাহিৰে গোটেই জীৱনব্যাপী আত্মা উপেক্ষিত আত্মা প্ৰবঞ্চিত আত্মা উপেক্ষিত আত্মাৰ যেনিবা কাম মাত্ৰ এটাই যে মানুহজনৰ যিদিনা মৃত্যু হ'ব আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ কিয় আমি জানো যে আমাৰ প্ৰাৰ্থনা অবিহনে আত্মাই সদ্গতি লাভ কৰিব নোৱাৰিব কিয় কাৰণ সেই মৃতকজনে সমগ্ৰ জীৱনব্যাপী আত্মাক প্ৰবঞ্চনা কৰিছে আত্মাক উপেক্ষা কৰিছে আত্মাক তবহেলা কৰিছে নহ'লে কিয় আমি এজন মানুহৰ মৃত্যুৰ পিছত আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ কাৰণ আমাৰ মৃতকজনৰ ওপৰত বিশ্বাস নাই আপোনালোকে যদি আনকি আমাৰ বৈদিক শ্ৰাদ্ধৰ যদি অৰ্থ বিচাৰি যায় এই অৰ্থই পাব শ্ৰাদ্ধ মৃতকজনৰ প্ৰতি সন্মানৰ
তাত মন্ত্ৰৰ অৰ্থবোৰ সন্মানসূচক নহয়। ৰাদাৰ ইউ ডোণ্ট হেভ কনফিডেন্স যে আমাৰ মৃতকজনৰ যে এই শ্ৰাদ্ধ কৰ্মাদি নকৰিলে এই মৃতকজনৰ আত্মাই মুক্তি নাপাব। এজন যোগীৰ কোনেও শ্ৰাদ্ধ নকৰে। আমাৰ বিশ্বাস নাই, মৃতকৰ প্ৰতি বিশ্বাস নাই। আপোনালোকে সংস্কৃতৰ মন্ত্ৰৰ অৰ্থ জানি ল'লে তেতিয়া বুজিব পাৰিব। আৰু সেইবাবে কৈছোঁ বৰ্তমান যুগটো অহঙৰ যুগ, চেলিব্ৰেশ্যন অফ ইগ'। আত্মা কেৱল মৃত্যুৰ দিনাৰ বাবে আত্মাক আমি সংৰক্ষিত কৰি ৰাখিছোঁ। তাৰপিছত ট্ৰিয়াম্ফ অফ ছায়েন্স এণ্ড টেকন'লজি অভাৰ কালচাৰ, বিজ্ঞান আৰু প্ৰযুক্তিৰ বিজয়ৰ যুগ আমি যিটো যুগত বাস কৰিছোঁ। তাৰপিছত যিটো আমাৰ লোৱাৰ ইম্পালছ, আমাৰ যিটো নিম্ন সংবেগ আছে, আমাৰ জীৱনৰ আৱেগ আছে, সেই লোৱাৰ সংবেগৰ আমি একোজন দাস। আৰু অথচ ইয়াত জ্যোতিয়ে কৈ গৈছে জীৱনৰ ৰূপান্তৰৰ কথা কৈ গৈছে। আৰু জীৱনৰ ৰূপান্তৰ অবিহনে হেনো আমি ধুনীয়া পৃথিৱী কস্মিন কালেও গঢ়ি তুলিব নোৱাৰোঁ। চিন্তাৰ বিলাসিতাৰ দ্বাৰা, বিনোদন সংস্কৃতিৰ দ্বাৰা আমি হেনো পৃথিৱীক ৰসায়ন বিজ্ঞানৰ দ্বাৰা, পদাৰ্থ বিজ্ঞানৰ দ্বাৰা আমি ধুনীয়া পৃথিৱীক কেতিয়াও গঢ়ি তুলিব নোৱাৰিম। ধুনীয়া পৃথিৱীক গঢ়িব লাগিলে নান্য পন্থা বিদ্যতে, মাত্ৰ এটাই পন্থা কি যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তাৰপিছত আমি বৰ্তমান যুগত যুক্তিনিষ্ঠ বস্তুনিষ্ঠ, হৃদয়ৰ সৈতে আমাৰ কোনো সম্বন্ধ নাই। হৃদয়ৰ সৈতে কোনো সম্বন্ধ নাই। উই হেভ টু বি যুক্তিনিষ্ঠ, উই হেভ টু বি বুদ্ধিনিষ্ঠ, উই হেভ টু বি যুক্তিনিষ্ঠ বস্তুনিষ্ঠ। কিয়? ছাবজেক্টিভিজিম ইজ ইট নট এ ৰিয়েলিটি? মই মোৰ মাক ভাল পাওঁ, ইজ ইট বস্তুনিষ্ঠ কথা? কেন ইউ প্ৰুভ ইট? মই মোৰ মাক যে ভাল পাওঁ, কেন ইউ প্ৰুভ ইট? বিজ্ঞানৰ কিবা যন্ত্ৰই প্ৰমাণ কৰিব পাৰিব? যুক্তিয়ে প্ৰমাণ কৰিব পাৰিব? আৰু ধৰি ল'লো যুক্তিয়ে প্ৰমাণ কৰি গ'ল আই ডু নট লাভ মাই মাদাৰ, হোৱাই আই উইল এগ্ৰি টু ইট? মই নুশুনো যুক্তিৰ কথা তেতিয়া, কাৰণ যুক্তিক যিজনে ব্যৱহাৰ কৰে তেওঁৰ শ্লেভ হৈ উঠে। আৰু সেইবাবেই নিৰ্দোষীয়ে দোষীৰ প্ৰমাণ পত্ৰ পায়, দোষী নিৰ্দোষী হৈ যায়, নিৰ্দোষীয়েও দোষী হৈ শাস্তি ভোগ কৰিব লগা হয়। যুক্তিৰ যি ধৰণে প্ৰয়োজনীয়তা আছে, যুক্তিৰ সীমাবদ্ধতাও আছে। বস্তুনিষ্ঠ জগত যি ধৰণে সত্য, আত্মনিষ্ঠ জগতো সত্য। কিন্তু বৰ্তমানৰ যুগে ছাবজেক্টিভিজিম তাৰ ৰিয়েলিটিটোক স্বীকাৰ নকৰে। সেই যুগত জ্যোতিয়ে আমাক কৈ গৈছে আমি চিৰসুন্দৰক পৃথিৱীত নমাব পাৰিব লাগিব। মই কেৱল মাত্ৰ এই 2-4টা কথা এইভাৱে কৈ ল'লোঁ যে আমি বৰ্তমান কোনটো যুগত আমি বাস কৰিছোঁ। তেনেহ'লে মই এতিয়া আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, এই যে সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ প্ৰবাহ, তাৰ পৰিৱৰ্তে মই এই যে শব্দটো ক'লোঁ যে সাহিত্যৰ সনাতন প্ৰমূল্য, সেই সাহিত্যৰ সনাতন প্ৰমূল্য কি? আমাক কলা, সাহিত্য, সংস্কৃতি, শিল্প কিয় লাগে? আমাক কলা, সাহিত্য, শিল্প, সংস্কৃতি কিয় লাগে? আজিৰ পৰা কিজানি প্ৰায় 1500 বছৰ পূৰ্বেই, সিদিনা মাত্ৰ আজিৰ পৰা 1000 বছৰ আগত পাশ্চাত্যবাসী জ্ঞানালোকিত হ'বলৈ আৰম্ভ কৰিছে। আৰু ভাৰতবৰ্ষই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ, সেই যুগবোৰৰ বিষয়ে আমি নাজানো। বিখ্যাত সহস্ৰাব্দব্যাপ্ত সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ আছে, আমি সেইবোৰ নপঢ়োঁ। কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ। ৰন্ধে ৰন্ধে এতিয়াও গোলামী আমাৰ মাজত প্ৰবাহিত হৈ আছে। That has to be admitted. মাত্ৰ এটা শ্লোক ভৰ্তৃহৰি, তেওঁৰ যিটো নীতি শতকমৰ 12 নম্বৰ নীতি শতকম আজিৰ পৰা 1500 বছৰ পূৰ্বেই ভাৰতবৰ্ষই ঘোষণা কৰি থৈ গৈছে। কি কৈছে? সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিছানহীন। যদি আপোনাৰ সাহিত্য নাই, শিল্প নাই, সংগীত নাই, তেনেহ'লে আপুনি নেজ আৰু শিং নোহোৱা পশু আমি। ইয়াতকৈ আৰু কটাক্ষ কৰিব লাগে কিবা? আজিৰ পৰা 1500 বছৰ পূৰ্বেই ভাৰতবৰ্ষত সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিছানহীন। আৰু সেইবাবে জ্যোতি ককাইদেৱে চিঞৰি গৈছিল জীৱনৰ ৰূপান্তৰ, অন্তৰ সংস্কৃতিৰ সৌন্দৰ্যৰ কথা, চিৰসুন্দৰক পৃথিৱীত নমাই অনাৰ কথা। সেইবাবেই কৈছিল আমাৰ সমষ্টি জীৱন এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক।
আমি কিমান সেইবোৰৰ প্ৰতি মূল্য দিছোঁ পাৰ্চনেলি আই এম নট এৱেৰ তোৰে মোৰে আলু কৰে যাত্ৰা বুলি কৈ থৈ গৈছিল আৰু তাৰ পিছৰ দুই শাৰীতটো মানৱ জাতিক যিটো কটাক্ষ কৰিছে ভৰ্তৃহৰিয়ে মই ভাবোঁ তেনেধৰণৰ কটাক্ষ একবিংশ শতিকাৰ নোবেল পুৰস্কাৰ বিজয়ী সাহিত্যিকেও কৰিব পাৰিছে বুলি মোৰ হাতত অন্তত তথ্য নাই পিছৰ দুই শাৰী বাক্য আৰু মানৱতাৰ কোনো আপত্তি কৰা নাই nobody has criticized যিহেতু কোনো সমালোচনা কৰা নাই we have accepted it কি কৈছে পিছৰ দুই শাৰীত তৃণং ন খাদনপি জীৱ মানৱ কৈছে এইবিধ পশুৱে যিবিধ পশুৰ সাহিত্য সংগীত শিল্প নাই কৈছে তৃণং ন খাদনপি জীৱ মানৱ যে ঘাঁহ নাখায়ো জীয়াই থাকে বুলি কৈছে এইবিধ জীৱই কোনবিধ জীৱ সাহিত্য সংগীত বিহীন সাহিত্য সংগীত কলা বিহীন আৰু যদি এইবিধ পশুৱে ঘাঁহ খালেহেঁতেন তেনেহ'লে কি হ'লহেঁতেন কওকচোন আটাইতকৈ অস্তিত্বৰ সংকটত কোন পৰিলেহেঁতেন আমাৰ পশুকুল আৰু সেইবাবে ভৰ্তৃহৰিয়ে কৈছে তৎভাগধেয়ং পৰমং পশুনাম এই যে এইবিধ পশুৱে যে ঘাঁহ নাখায় সেয়া পৰম ভাগ্যৰ কথা কাৰ আচল পশুবিলাকৰ কাৰণে কৈছে তৎভাগধেয়ং পৰমং পশুনাম তেনেহ'লে কি তাৰ অৰ্থ আমি প্ৰত্যেকজনেই শিল্পী সাহিত্যিক কবি হৈ উঠিব লাগিব নেকি তাৰ অৰ্থ এইটো নেকি যে এই শ্লোকটোৰ অৰ্থ যে মই যদি নিজে কবি সাহিত্যিক শিল্পী নহওঁ এই যে মই প্ৰথমতে জ্যোতি ককাইদেউৰ কথা ক'লোঁ যে আপোনালোক প্ৰত্যেকজনেই শিল্পী অৰ্থাৎ আমাৰ মাজত শিল্প চেতনা ৰস চেতনা গঢ় লৈ উঠিব লাগিব সেই ক্ষেত্ৰতে শ্ৰী অৰবিন্দই সেই তেওঁৰ নেশ্যনেল ভেলু অফ আৰ্ট কিতাপখনত তাৰ যিটো ব্যাখ্যা কৰিছে মই সেই বিষয়ে অলপমান ধাৰণা আপোনালোকক দিব বিচাৰিছোঁ তাৰ অৰ্থ কি যে এই যে ক'লে যে সাহিত্য সংগীত কলা বিহীন তাৰ মানে কি আমাৰ প্ৰত্যেকজনেই সাহিত্যিক শিল্পী কবি হৈ উঠিবই লাগিব নেকি কৈছে তাৰ অৰ্থ সেইটো নহয় তাৰ অৰ্থ কি যে সকলোৱে শিল্পী সাহিত্যিক হৈ উঠিব লাগিব এনে কথা অপৰিহাৰ্য নহয় অথবা এই কথাৰ তাৎপৰ্যও সেয়া নহয় তেনেহ'লে তাৎপৰ্য কি কৈছে এই কথাৰ তাৎপৰ্য হ'ল প্ৰত্যেকৰে কলাসুলভ সামৰ্থ্য আৰু বৃত্তি বিকশিত হওক প্ৰত্যেকৰে কলাসুলভ সামৰ্থ্য আৰু বৃত্তি বিকশিত হওক তেওঁৰ ৰুচিবোধ প্ৰশিক্ষিত হওক তেওঁৰ সৌন্দৰ্যবোধ আৰু ৰূপ তথা ৰঙৰ অন্তৰ্দৃষ্টি আৰু ৰূপ তথা ৰঙত যি অভিব্যক্ত হৈছে সি প্ৰকৃতিগতভাৱে সক্ৰিয় সঠিক আৰু সংবেদনশীল হৈ উঠক আন বহু কথা আছে মই কেৱল এটা আভাস দিবলৈ যত্ন কৰিছোঁ তাৰ অৰ্থ এইটো নহয় যে আমি সেইবোৰ কথা স্বীকাৰ কৰি ল'ব লাগিব তেনেহ'লে মই এতিয়া আহিছোঁ তেনেহ'লে সংস্কৃতিৰ সংজ্ঞা কি আৰু মানুহক সংস্কৃতিৰ প্ৰয়োজনীয়তা কি পশুৰতো সংস্কৃতি নাই মানুহৰে সংস্কৃতি আছে কিয় মানুহক যে সংস্কৃতি লাগে পহুক কিয় নালাগে আমি সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিব লাগিব সংস্কৃতিৰ বিষয়ে আপোনালোকে প্ৰত্যেকেই সমাজতত্ত্বৰ ছাত্ৰই ভাষাৰ ছাত্ৰই সকলোৱে পঢ়িছে কিন্তু ইয়াত শ্ৰী অৰবিন্দই এনে এটা ব্যাখ্যা দিছে মাত্ৰ এষাৰী বাক্যৰ এটা সংজ্ঞা আৰু সেই সংজ্ঞাৰ মাজত তেওঁ সমগ্ৰ মানৱ জীৱনটোক অন্তৰ্ভুক্ত কৰিছে কৈছে সংস্কৃতি মানে কি তেওঁ কৈছে জাতিৰ প্ৰাণ চেতনাৰ অভিব্যক্তি অৰ্থাৎ কৈছে এক্সপ্ৰেছন অফ মাই কনচিয়াছনেছ অফ লাইফ মোৰ জীৱন চেতনাৰ অভিব্যক্তি কিন্তু প্ৰশ্ন হ'ল এই জীৱন চেতনা কি ধৰণে অভিব্যক্ত হয় সংস্কৃতিৰ লগতেই বা সাহিত্যৰ সম্বন্ধ কি কাব্যৰ সম্বন্ধ কি শিল্পৰ সম্বন্ধ কি সমাজৰ সম্বন্ধ কি ৰাজনীতিৰ সম্বন্ধ কি কৈছে এই যে আমাৰ প্ৰাণ চেতনা জীৱন চেতনা অভিব্যক্ত হয় ত্ৰিধাৰাত বুলি কৈছে ত্ৰিধাৰাত প্ৰথমটো ধাৰাত অভিব্যক্ত প্ৰথমটো ধাৰাত প্ৰতিনিধিত্ব কোনে কৰে কৈছে সেই জাতিৰ চিন্তা বা ভাৱধাৰা আদৰ্শ উৰ্ধাভিমুখী সংকল্প আৰু আত্মাৰ অভিপ্সা অৰ্থাৎ জাতিৰ প্ৰাণ চেতনাৰ প্ৰথমটো ধাৰা অভিব্যক্ত কৰে এই চাৰিটা তত্ত্বই চিন্তা বা ভাৱধাৰা আদৰ্শ সেই জাতিৰ আদৰ্শ উৰ্ধাভিমুখী সংকল্প আত্মাৰ অভিপ্সা এটা জাতিৰ যদি কোনো জাতীয় জীৱনৰ আদৰ্শ নাই তেনেহ'লে সেই জাতিৰ কোনো সংস্কৃতি নাই বুলি ধৰিব লাগিব তাৰপিছত দ্বিতীয়টো কি কৈছে যে দ্বিতীয়টো ধাৰা কি যে দ্বিতীয়টো ধাৰা কৈছে যে তাৰপিছত দ্বিতীয়টো ধাৰাৰ কথা কৈছে সৃজনী আত্মপ্ৰকাশ
সৃজনী আত্মপ্ৰকাশ, গুণগ্ৰাহী ৰসবোধ, বুদ্ধি অথবা কল্পনা। এই চাৰিটা বস্তুৰ জৰিয়তে আমাৰ জাতিৰ প্ৰাণ চেতনা অভিব্যক্ত হয়। আৰু তৃতীয়টো কি কৈছে? তৃতীয়টো ধাৰা কৈছে জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ। কিন্তু এই যে 10টা টোটেল বস্তুৰ কথা ক'লে, জাতিৰ চিন্তা, তাৰপিছত আদৰ্শ, উদ্ধাভিমুখী সংকল্প, আত্মাৰ অভিপ্সা, এই চাৰিটাত কোনে প্ৰতিনিধিত্ব কৰে? কৈছে সেই জাতিৰ দৰ্শন আৰু ধৰ্মই। সেই জাতিৰ দৰ্শন আৰু ধৰ্মই। তাৰপিছত এই যে সৃজনী আত্মপ্ৰকাশ, গুণগ্ৰাহী ৰসবোধ, বুদ্ধি অথবা কল্পনা, এই চাৰিটা বস্তুক কোনে প্ৰতিনিধিত্ব কৰে? কৈছে কাব্য, সাহিত্য আৰু শিল্পই। কাব্য, সাহিত্য আৰু শিল্পই, অৰ্থাৎ 3টা বস্তু। 3-2 5টা বস্তু হ'ল। আৰু তাৰপিছত কৈছে জাতিৰ বাস্তৱ তথা বাহ্য ৰূপায়ণ। এই 2টা বস্তুক কোনে প্ৰতিনিধিত্ব কৰে? কৈছে জাতিৰ সমাজ আৰু ৰাজনীতিয়ে। তেনেহ'লে 10টা মূল উপাদান সংস্কৃতিৰ আৰু 7টা হ'ল তাৰ সাধন যন্ত্ৰ। দৰ্শন, ধৰ্ম, তাৰপিছত কৈছে কাব্য, সাহিত্য, শিল্প, সমাজ আৰু ৰাজনীতি। এই যে জাতিৰ প্ৰাণ চেতনাৰ যিটো এক্সপ্ৰেছন, তেনেহ'লে যে মানৱ জীৱনৰ কোনো এটা দিশেই এই সংজ্ঞাৰ পৰা তেওঁ অন্তৰ্ভুক্ত নকৰাকৈ থকা নাই। তাৰপিছত প্ৰশ্ন হ'ল তেনেহ'লে আমাক সংস্কৃতি কিয় লাগে? আমাক সংস্কৃতি কিয় লাগে? শ্ৰী অৰবিন্দই কৈছে 5টা যদি উদ্দেশ্য কোনো জাতিৰ সংস্কৃতিৰ মাজত, এই 5টাৰ ভিতৰত যদি এটাও নাই, তেনেহ'লে ক'ব লাগিব সেই জাতিৰ কোনো সংস্কৃতি নাই। প্ৰথমটো কি? প্ৰথমটো কৈছে সংস্কৃতিৰ উদ্দেশ্য হ'ল, আৰু কিয় পশুৰ সংস্কৃতি নাই, মানুহৰ সংস্কৃতি আছে। কাৰণ পশু যি স্তৰত আছে, পশুৰ তাৰ পৰা উত্তৰণ নহয়। উত্তৰণ হ'বলৈ তাৰ কোনো কনচিয়াছ এফৰ্ট নাই, কিন্তু মানুহৰ কনচিয়াছ এফৰ্ট আছে। অৰ্থাৎ মই যি নহয় সেই স্থানলৈ মই মোৰ নিজক এলিভেট কৰিব বিচাৰোঁ। আৰু সেইবাবে কৈছে সংস্কৃতিৰ 5টা উদ্দেশ্য থাকিব লাগিব। যদি এটা সংস্কৃতিৰ মাজত সেই 5টাৰ এটাও নাথাকে, তেনেহ'লে সেই জাতিৰ সংস্কৃতি নাই বুলি ধৰিব লাগিব। প্ৰথমটো কৈছে তেওঁ জ্ঞানৰ অভিমুখে লৈ যোৱা। কিয় জ্ঞানৰ অভিমুখে লৈ যাব লাগে? আমিতো মাৰ গৰ্ভত জন্ম হওঁতে আমি জ্ঞান লৈ নাহোঁ। তাৰমানে কৈছে যে যদিও তেওঁৰ যাত্ৰাৰম্ভ অতল স্পৰ্শ অজ্ঞানৰ পৰা, কাৰণ আমি যাত্ৰা আৰম্ভ কৰোঁ অতল স্পৰ্শ অজ্ঞানৰ পৰা। সেইবাবে সংস্কৃতিৰ প্ৰথম দায়িত্ব হ'ল এনলাইটেনমেণ্ট। আমাক জ্ঞানৰ অভিমুখে লৈ যাব পাৰিব লাগিব। আৰু সেইবাবে জ্যোতি ককাইদেৱে চিঞৰি গৈছিল, তোৰে মোৰে আলু কৰে যাত্ৰা। দ্বিতীয়তে কৈছে কি? তেওঁৰ জীৱনক যুক্তি বিচাৰৰ অনুগত হৈ অগ্ৰসৰ হোৱাৰ শিক্ষা প্ৰদান কৰা। কিয়? কৈছে যে আমাৰ বাস্তৱ জীৱন অযৌক্তিকতাৰ দ্বাৰা অধিক পৰিচালিত হয়। সেইবাবে সংস্কৃতিৰ দ্বিতীয় উদ্দেশ্য বা লক্ষ্য হ'ল আমাক যুক্তিৰ দ্বাৰা পৰিচালিত কৰিব শিকাব লাগিব। তৃতীয়টো কৈছে আমাক মংগল আৰু একত্বৰ বিধানৰ দিশে, মংগল আৰু একত্ব, ইউনিটি এণ্ড গুড। কিয় মংগল আৰু একত্বৰ বিধানৰ দিশে আমাক লৈ যাব পাৰিব লাগিব? তাৰ কাৰণ কৈছে বৰ্তমান আমাৰ জীৱন অশুভ তথা বিৰোধেৰে পৰিপূৰ্ণ। অশুভ আৰু বিৰোধেৰে পৰিপূৰ্ণ। চতুৰ্থটো এই যে জ্যোতি ককায়ে বাৰে বাৰে যে সুন্দৰৰ কথা চিঞৰি গৈছে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। কৈছে সৌন্দৰ্য তথা সুসামঞ্জস্যৰ নিয়ম প্ৰতিপালন কৰিবলৈ শিক্ষাদান কৰিব পাৰিব লাগিব জাতিৰ সংস্কৃতিয়ে। কিয়? কৈছে যে আমাৰ বাস্তৱ জীৱন কদাকাৰতা আৰু বিৰোধশীল বৰ্বৰতাৰ এটা জঘন্য স্তূপ। বিৰোধশীল বৰ্বৰতাৰ এক জঘন্য স্তূপ। কৈছে এই 4টা হ'ল সংস্কৃতিৰ সাধাৰণ উদ্দেশ্য। এটা হ'ল নলেজ, তাৰপিছত ৰিজন, তাৰপিছত গুড এণ্ড ইউনিটি, আৰু তাৰপিছত হ'ল বিউটি এণ্ড হাৰমনি। তেনেহ'লে পঞ্চমটো কি? আৰু এই পঞ্চমটোকেই ভাৰতবৰ্ষই আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰে। কিয়? যদি আমি বাকী 4টা যদি সচেতনভাৱে লক্ষ্যত নাৰাখোঁ, যদি পঞ্চমটো যদি ৰাখোঁ, দিছ 5th এইম ইনক্লুডছ অল দি 4 এইমছ। আৰু সেইটো কি? কৈছে চিৎস্বৰূপৰ উচ্চতম বিধান অনুসৰি অগ্ৰসৰ হ'বলৈ শিকোৱা। চিৎস্বৰূপৰ উচ্চতম বিধান অনুসৰি, অৰ্থাৎ আত্মাৰ দ্বাৰা যাতে আমি নিজক
আমি নিজৰ জীৱন পৰিচালিত কৰিব পাৰোঁ। আত্মাৰ কাম কেৱল মৃত্যুৰ দিনাই নহয়, আত্মাৰ কাম 365 দিন 24 ঘণ্টাই, যে আত্মাই মোক পৰিচালিত কৰিব পাৰিব লাগিব। কিয় কৈছে চিৎস্বৰূপৰ উচ্চতম বিধান অনুসৰি অগ্ৰসৰ হ'বলৈ শিকোৱা, যদিও বৰ্তমান তেওঁ নিজৰ অহং সৰ্বস্ব বস্তুগত তথা অনাধ্যাত্মিক জড়সত্তাৰ অভাৱ তথা বাসনাৰ দ্বাৰা পৰিবৃত। তেনেহ'লে এই পাঁচটা হ'ল সংস্কৃতিৰ এই পাঁচটা হ'ল আমাৰ লক্ষ্য। এই পাঁচটাৰ ভিতৰত অন্তত এটা যদি আমাৰ মাজত যদি নাথাকে, যদি আজি আপুনি গ্ৰীক সংস্কৃতিক যদি লক্ষ্য কৰে, গ্ৰীক সংস্কৃতিৰ মাজত আপুনি ওপৰৰ 4টা পাব। ভাৰতবৰ্ষৰ সংস্কৃতি প্ৰিডমিনেণ্টলি স্পিৰিচুৱেল। পৃথিৱীৰ যিকোনো সুসভ্য সংস্কৃতিৰ মাজত এই পাঁচটাৰ ভিতৰত এটা নহয় এটা থাকিবই লাগিব। আৰু ইয়াত জ্যোতি ককাইদেৱে আপুনি শিল্পীৰ পৃথিৱীখন পঢ়িব, এই প্ৰতি পাঁচটাৰ কথাই আমাক পৰোক্ষ বা প্ৰত্যক্ষভাৱে আমাক ইংগিত কৰি থৈ গৈছে। সেইখন মই কওঁ অসমীয়া জাতিৰ বাবে এখন দলিল স্বৰূপ। আমাৰ পথপ্ৰদৰ্শক, ইয়াতকৈ আমাক আৰু অন্য পথপ্ৰদৰ্শন নহ'লেও কথা নাই। অকল যদি শিল্পীৰ পৃথিৱীখনৰ মাত্ৰ 30 পেজৰ মই ইয়াত ফটোষ্টেট কৰি পেলাই অনা আছে ইমানখিনি বস্তু, এইখিনি যদি শিল্পীৰ পৃথিৱীত থকা বস্তুখিনি যদি হৃদয়ংগম কৰিব পাৰোঁ, শিল্প বিষয়ক কোনো কিতাপ নপঢ়িলেও আপত্তি নাই আমাৰ। আৰু মই কৈছোঁ একেবাৰে সাৰাংশ। ইয়াত কোনো তাত্ত্বিক ভাষাৰে লেখা নাই, তেওঁ প্ৰাঞ্জল একেবাৰে সৰস ভাষাৰে লিখি থৈ গৈছে। তেনেহ'লে মই একেবাৰে শেষলৈ আহিছোঁ। শেষলৈ অহাৰ আগত মই 2টা কথা ক'বলৈ বিচাৰিছোঁ। যদি আপোনালোকক সাহিত্যৰ কৰ্মী হিচাপে কোনোবাই সোধে, আমিতো জানো যে বিজ্ঞানে পৃথিৱীক বহুত কণ্ট্ৰিবিউট কৰিছে। বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি, সমাজনীতিয়ে বহুত মানৱ সভ্যতাত বহুত বস্তু দিছে, অনস্বীকাৰ্য দিছে। কিন্তু তেতিয়াহ'লে মোক যদি কোনোবাই সোধে কাব্য সাহিত্য শিল্পই কি দিছে, এণ্ড উইথ প্ৰমাণৰ সৈতে, মই আপোনালোকৰ হাতত এটা অস্ত্ৰ দি থৈ যাব বিচাৰিছোঁ। এই যে যিসকল বিশ্ববিদ্যালয় মহাবিদ্যালয়ত আজিকালি কলাৰ বিভাগবোৰ হিউমেনিটিজৰ বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই, অন্ততঃ তেতিয়া আপোনালোকে যুক্তিৰে ক'ব পাৰিব। আৰু শ্ৰী অৰবিন্দই সেয়া দি আৰ্ট, তেওঁৰ নেশ্যনেল ভেলু অফ আৰ্ট সেই কিতাপখনত কৈ থৈ গৈছে। এই যে আমি এদিনটো বৰ্বৰ আছিলোঁ মানৱ জাতি, আনকি সিদিনালৈকে আমেৰিকাত আজিৰ পৰা 150-200 বছৰ আগলৈকে জঘন্য দাস প্ৰথা আছিল। ভাৰতবৰ্ষত কিন্তু নাছিল। দাস প্ৰথা আছিল আমেৰিকাত, সুসভ্য জাতি। তেনেহ'লে আজি এই জটিল সমৃদ্ধ সমাজ ব্যৱস্থালৈ আমাক কোনে আনিলে? দাস প্ৰথা কেনেকৈ নোহোৱা হ'ল পৃথিৱীৰ পৰা? কৈছে শ্ৰী অৰবিন্দই কৈছে প্ৰথম অৱস্থাত 4টা বস্তুৰ সমন্বয়। প্ৰথম অৱস্থাত এই যে মই বাৰে বাৰে কৈছোঁ যে বৰ্তমান হৃদয়ৰ সৈতে আমাৰ সম্বন্ধ নাই, কিন্তু অথচ মানৱ সভ্যতাক, মানৱ জাতিক উত্তৰণৰ পথত প্ৰথম ডিচিচিভলি যিটো সহায় কৰিছিল, কৈছে when the faculty of heart was developed, যেতিয়া মানুহৰ মাজত হৃদয় বৃত্তি উন্মেষিত হৈছিল। হৃদয় বৃত্তি, কিন্তু হৃদয় বৃত্তিয়ে অকলে পাৰা নাছিল। এই যে সংস্কৃতিৰ আন অংককেইটা লাগিব, আমাক যুক্তি লাগিব, জ্ঞান লাগিব, সৌন্দৰ্য লাগিব, আমাক ইউনিটি লাগিব, একত্ব লাগিব। কৈছে হৃদয় বৃত্তিৰ সৈতে আমাক কি কৈছে? ফিলচফি। তাৰপিছত কৈছে ফিলচফি, এথিক্স, আৰু আপুনি যিমানেই গালি নাপাৰক কিয়, যিমানেই নিন্দিত নকৰক কিয়, ৰিলিজিয়ন। মানুহক প্ৰথম মানুহ কৰাৰ ক্ষেত্ৰত ঐতিহাসিক ৰিলিজনে তাৰ দায়িত্ব পালন কৰি থৈছে। আজি ৰিলিজনৰ প্ৰয়োজন নাই, দিছ ইজ দি এজ অফ স্পিৰিচুৱেলিটি। কিন্তু মই ধৰ্মৰ কথা কোৱা নাই। ধৰ্ম আৰু ৰিলিজন দুটা সম্পূৰ্ণ পৃথক অৰ্থ গ্ৰহণকাৰী শব্দ। ইংৰাজী ভাষাৰ ৰিলিজন শব্দৰ সমাৰ্থক শব্দ ধৰ্ম নহয়, মই ইংৰাজী শব্দ ৰিলিজন কৈছোঁ। ৰিলিজন, এথিক্স, ফিলচফি, দৰ্শন, নীতিবোধ আৰু ৰিলিজিয়ন উইথ ডেভেলপ হাৰ্ট ফেকাল্টি। এই 4টা যেতিয়া যুগলবন্দী, এই 4টাৰ সমন্বয়ত পুৰণি সমাজ ভাঙি বিধ্বস্ত হৈ গৈছিল, আৰু তাৰ পিছত পৃথিৱীত আহিল চিন্তাৰ আন্দোলনে দেখা দিলে, থট মুভমেণ্ট। চিন্তাৰ আন্দোলনক আমাক কোনে সহায় কৰিলে? চিন্তাৰ আন্দোলনতো কৈছে যে এফালে আমাক সহায় কৰিছে ৰিজন,
আৰু আনফালে সহায় কৰিছে কল্পনাবৃত্তিয়ে ৰিজন আৰু কল্পনাবৃত্তিয়ে কিন্তু ৰিজনক সহায় কোনে কোনে কৰিলে এই যে ৰিজন যিটো তত্ত্ব এই যে আমাৰ যুক্তিনিষ্ঠ বুলি যিটো আমি কওঁ এই ৰিজন তত্ত্বটো বিকশিত হোৱাৰ ক্ষেত্ৰত পৃথিৱীয়ে কাৰ পৰা সহায় পালে কৈছে এগেইন ফিলচফি ক্ৰিটিচিজম এণ্ড চায়েন্স এই তিনিটা বস্তুৰ সমন্বয়ত আমাৰ যিটো এই যে যুক্তিবৃত্তি বিকশিত হৈ উঠিছিল এটা হ'ল সমালোচনা এটা হ'ল বিজ্ঞান এণ্ড এগেইন দৰ্শন প্ৰথম অৱস্থাটো দৰ্শন দ্বিতীয় অৱস্থাটো দৰ্শন কিন্তু তাৰ পিছত আহিল কল্পনাবৃত্তি আমাৰ কল্পনাবৃত্তি বিকশিত হোৱাৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ ভূমিকা কোনে গ্ৰহণ কৰিছিল শ্ৰী অৰবিন্দই নেশ্যনেল ভেলু অফ আৰ্টত কৈছে কাব্য সাহিত্য আৰু শিল্পই আৰু সেইভাবে যদি আমি কওঁ যে প্ৰথম অৱস্থাত ডেভেলপ হাৰ্ট ফেকাল্টি তাৰ পিছত এথিক্স নীতিবোধ ফিলচফি দৰ্শন আৰু ৰিলিজিয়ন আৰু তাৰ পিছত আমাৰ যুক্তিবৃত্তিক বিকশিত কৰিছিল কোনে আমাৰ যুক্তিবৃত্তিক বিকশিত কৰিছিল আমাৰ সায়েন্স ক্ৰিটিচিজম আৰু ফিলচফি আৰু তাৰ পিছত কল্পনাবৃত্তিক বিকশিত কৰি তুলিছিল কাব্য সাহিত্য আৰু শিল্পই এই বস্তুবোৰৰ সমন্বিত প্ৰয়াসত পুৰণি সমাজ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল পদাৰ্থ বিজ্ঞানে অকলে পৃথিৱীক কেতিয়াও ধুনীয়া কৰিব নোৱাৰে সমগ্ৰ জীৱনৰ ৰূপান্তৰৰ প্ৰয়োজন আছে তাৰ পিছত মই আন এটা কথা লৈ আপোনালোকক মই দৃষ্টি আকৰ্ষণ কৰি শেষ কৰিব বিচাৰিছোঁ আৰু এই কথাখিনি আপোনালোকে জনাটো প্ৰয়োজন যেতিয়া মই কৈছোঁ যে সমুদ্ৰৰ কিপাৰৰ সাহিত্যৰ প্ৰবাহৰ দ্বাৰা আমি নিজক কিয় প্ৰবাহিত কৰিম আৰু তাৰ বিপৰীতে মই কওঁ সাহিত্যৰ সনাতন প্ৰমূল্য প্ৰাচ্যৰ সাহিত্যৰ সনাতন প্ৰমূল্য ভাৰ্চেছ সমুদ্ৰৰ কিপাৰৰ সাহিত্যৰ তত্ত্ব উই ৱান্ট টু ৰিজেক্ট দোজ বিকজ দে আৰ ইনসাফিচিয়েণ্ট আপোনালোকে ক'ব কিয় আমাৰ ভাৰতত কি আছে মই আকৌ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ মই ইয়াত কেৱল মাত্ৰ আপোনালোকক 11খন গ্ৰন্থৰ নাম উল্লেখ কৰিম পৃথিৱীৰ কোনোবা জাতিৰ ইতিহাসত প্ৰায় 2 সহস্ৰাব্দ ব্যাপ্ত নিৰলস কাব্য সাহিত্য শিল্পৰ সাধনা হৈছে আৰু প্ৰাচ্যই সাধনা কৰিছে সিদিনা মাত্ৰ 16শ শতিকাত কেৱল মাত্ৰ কাৰণ দিছ ইজ দি এৰা অফ ইণ্ডিয়ান নলেজ ছিষ্টেম এখনৰ কিতাপৰ কথা আপোনালোকে জানে সকলোৱে নাম শুনিছে সেয়া হ'ল কি ভৰতমুনিৰ নাট্যশাস্ত্ৰ ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল জানে খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বে অৰ্থাৎ এজ অফ এনলাইটেনমেণ্ট প্ৰাচ্যত যেতিয়া বিকশিত হৈছিল বা এই তথাকথিত পোষ্ট মডাৰ্নিজিম এই যে সৃজনশীলতা কাম বাসনাৰ আহ্লাদকাৰী এই অভিব্যক্তি বুলি কৈছে এইবোৰ কথা আৰম্ভ কৰিছে তেওঁলোকে আজি কালি পৰহি কৰিছে আৰু ভাৰতবৰ্ষই নাট্যশাস্ত্ৰ সৃষ্টি কৰিছে খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বে আজিৰ পৰা 2,500-3,000 বছৰ পূৰ্বে কেৱল কি এখনেই নহয় তাৰ পিছত সেয়া হ'ল আপোনাৰ মই কেইখনমান মাত্ৰ আপোনালোকক গ্ৰন্থৰ উদাহৰণ দিব বিচাৰিছোঁ তাৰ পিছত আপোনাৰ 7ম শতিকাত আৰু পাশ্চাত্যই 16শ শতিকাত এজ অফ এনলাইটেনমেণ্ট বিগিন হৈছে কৈছে কাব্যদৰ্শ কোনে ৰচনা কৰিছিল ডাণ্ডিন কিহৰ ওপৰত অলংকাৰ শাস্ত্ৰ অৰ পয়েটিক ফিগাৰ আৰু ভাৰতবৰ্ষত যেতিয়া কাব্য বুলি কোৱা হয় কাব্য ইনক্লুডছ প্ৰজ অলছো কাৰণ চুটিগল্প আৰু উপন্যাস ভাৰতৰ সৃষ্টি নহয় ভাৰতত আছিল আখ্যানমূলক ভাৰতত আছিল মহাকাব্য চুটিগল্প আৰু উপন্যাসৰ বাবে আমি পাশ্চাত্যকেই আমি স্বীকৃতি প্ৰদান কৰিব লাগিব চুটিগল্প আৰু উপন্যাস শতকৰা 100% পাশ্চাত্যৰ সৃষ্টি তেনেহ'লে 7ম শতিকাত মই কি ক'লোঁ কাব্যদৰ্শ ডাণ্ডিনৰ কাব্যদৰ্শন অলংকাৰ শাস্ত্ৰ তাৰপিছত 8ম শতিকাত বামনৰ কাব্যলংকাৰ সূত্ৰ কিহৰ ওপৰত অন ৰীতি মানে অন ষ্টাইল ইন পয়েট্ৰি আজিৰ পৰা কেতিয়া আজিৰ পৰা 1800 বছৰ পূৰ্বে বাট উই ডু নট নো এণ্ড উই ডু নট কেয়াৰ টু নো তাৰপিছত আপোনাৰ আৰু এখন দক্ষিণৰ ফালৰ এখন শাস্ত্ৰ তাৰ নাম আছিল থোলকাপিয়ম
আৰু তাৰ ৰচয়িতা আছিল থোলকাপিয়াৰ, কিন্তু এইখনৰ সৃষ্টিৰ সময় আন্দোলন হয়তো ভৰতমুনিৰ নাট্যশাস্ত্ৰতকৈও প্ৰথমতে পাৰে হ'ব, কাৰণ তামিল ভাষা তেওঁলোকে দাবী কৰে ইভিন অল্ডাৰ দেন সংস্কৃত বুলি। কিন্তু যদিও সংস্কৃতৰ পণ্ডিতসকলে কয় তামিল আৰু সংস্কৃত ভাৰতবৰ্ষত পূৰ্বৰ পৰাই একে সময়ৰ পৰাই ইয়াত প্ৰচলিত আছিল বুলি কোৱা হয়। তেনেহ'লে মই 4 নম্বৰত ক'লোঁ এই থোলকাপিয়ম কিহৰ ওপৰত? অন ডিকশ্যন এণ্ড চিনটেক্স ইন পয়েট্ৰি, এ ফাউণ্ডেশ্যনেল ৱৰ্ক ইন তামিল পয়েটিক্স। ফাউণ্ডেশ্যনেল ৱৰ্ক, তামিল সাহিত্যৰ এখন ফাউণ্ডেশ্যনেল শাস্ত্ৰ। তাৰপিছত তাৰ পিছৰ এখন আপোনাৰ নৱম শতিকাৰ, আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি নিৰৱচ্ছিন্ন নিৰলস কাব্য সাহিত্যৰ সাধনা। নিৰলসভাৱে যদি একোখন এনেকুৱা বৃহৎ শাস্ত্ৰ সৃষ্টি হ'ব পাৰে, তাৰমানে তাৰ সমাজত কাব্য সাহিত্য শিল্পৰ চৰ্চা আৰু কিমান আছে। আৰু নিৰলসভাৱে খ্ৰীষ্টপূৰ্ব 5ম শতিকা, তাৰপিছত মই 7ম শতিকাৰ কথা ক'লোঁ, 8ম শতিকাৰ কথা ক'লোঁ। তামিলখনৰতো কোনো ডেটটো আমাৰ জনা নাযায়। তাৰপিছত কৈছে ধন্যালোক অৰ্থাৎ ধ্বনিৰ ওপৰত কৈছে আনন্দবৰ্ধনৰ অন ধ্বনি ইন পয়েট্ৰি, 9ম শতিকাৰ সৃষ্টি। তাৰপিছত আহিল আপোনাৰ 10ম শতিকা। 10ম শতিকাত কি? সেইখনৰো আমি কথা বহুতে শুনিছোঁ। অভিনৱ ভাৰতী, অভিনৱ গুপ্তাৰ আচলতে নাট্যশাস্ত্ৰৰে কমেণ্টেৰী, কিন্তু এইখন এখন পৃথক শাস্ত্ৰ বুলিও ধৰিব পাৰি। কিহৰ ওপৰত? অন ধ্বনি এণ্ড ৰস থ্ৰু সূত্ৰ এণ্ড কমেণ্টৰিজ, 10ম শতিকা। তাৰপিছত 11th century, তাৰপিছত 10ম শতিকাত আৰু এখন এই যে আজিকালি আমি যে কাব্য সাহিত্যৰ মাজত আমি যিটো বক্তৃতি কৰোঁ, অৰ্থাৎ ব্যংগভাৱে যিটো কথা কওঁ, তাৰ ওপৰতো ভাৰতবৰ্ষই শাস্ত্ৰ গঢ়ি তুলিছে। জীৱনৰ এনে এটা দিশ নাই, আনকি হাতী কেনেকৈ পালন কৰিব লাগে তাৰ ওপৰতো শাস্ত্ৰ আছে। অদ্ভুত বিচিত্ৰ দেশ ভাৰতবৰ্ষ। কি কৈছে মানে প্ৰকৃতি জীৱিতা, আৰু কোনে কৈছিল? কুন্তক, অন প্ৰকৃতি অৰ অব্লিকিউটি ইন পয়েট্ৰি। তাৰপিছত আহিল আপোনাৰ 11th century। 11th centuryত কাব্য প্ৰকাশ মম্মত ভট্টৰ কাব্য প্ৰকাশ। তাৰপিছত 9 নম্বৰত ঔচিত্য বিচাৰ, আপোনাৰ ঔচিত্য বিচাৰ 11th centuryতেই। ঔচিত্য বিচাৰ এণ্ড কবি কণ্ঠবৰণ, আৰু এইটো কিহৰ ওপৰত কৰিছে? ঔচিত্য বিচাৰ অৰ প্ৰপ্ৰাইটি। আৰু তাৰপিছত মই অন্ততঃ ইয়াতে 11খনৰ কথা কেৱল কৈছোঁ। তাৰপিছত একেবাৰে শেহতীয়া 17শ শতিকাত ৰসগংগাধৰ, যে আপোনাৰ পণ্ডিত ৰাজ জগন্নাথ, এইবোৰ শাস্ত্ৰ প্ৰায় 3000 বছৰ জুৰি নিৰলস ধাৰাবাহিক কাব্য সাহিত্য শিল্প সংগীতৰ সাধনা ভাৰতবৰ্ষত হৈছিল। অথচ আমি এতিয়াও কপিসুলভ দৃষ্টিভংগীৰে সমুদ্ৰৰ সিপাৰৰ তত্ত্বই আমাক প্ৰবাহিত কৰে। মই আজি পুনৰ দৰং মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সাহিত্য একাডেমীৰ এই যুৱ সাহিতী আৰু অস্মিতা অনুষ্ঠান আমাক ইয়াত অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আজি যিসকল অংশগ্ৰহণকাৰী তেওঁলোকক মোৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠানৰ সফলতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।